এই নাচনি নচোৱাৰ ব্যৱস্থা এটা আমি কাৰ্যসূচী ৰাখিছোঁ 9:30 বজাত যিটো সমূহীয়া নাচ হ'ব মেঘালয় তাত কমাচী জামা আৰু কাষে কাষে জামা দুটা আমি ৰাখিছোঁ তাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱে এই 9:30 বজাত 11 আবেলি আনন্দ পাইছোঁ ভাল লাগিছে আমাৰ লগত আজি ডিএসি মাননীয় অধ্যক্ষা বাইদেউ আমাৰ লগত আছে একেলগে আজি পাইছোঁ আমাৰ সৌভাগ্য পাইছোঁ আৰু লগতে আমাৰ অধ্যক্ষা বাইদেউ আছে আমাৰ সন্মানিত কাৰ্যকৰী সদস্য সাধাৰণ সদস্য আমাৰ জাতীয় সংগঠনসমূহত সন্মানিত সভাপতি সংসদৰ তথা সদস্যসকল আহিছে মই সকলোৰে মোৰ আন্তৰিক শ্ৰদ্ধা শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ মই ভবা নাছিলোঁ খালি হঠাতে মাননীয় চিফ ছাৰে মোক ক'লে যে এইখিনিকে মাতি দিব লাগে আমাৰ জাতীয় সংগঠনৰ মুৰব্বীসকলক সেইমতে সকলোকে জনাইছোঁ মই জনাইছোঁ সকলোৱে আহিব কাৰণ হঠাতে জনোৱা আৰু এটা জৰুৰী মিটিং মই কৈছোঁ আনকি আমাৰ কৰিব কিন্তু অহাত আছিলে মোৰ হিচাপে তুমি যেনেকৈ আছে তেনেকৈ উঠি দিয়া আহি পালে ভাল লাগিছে সকলোকে মই পুনৰ ধন্যবাদ জনাইছোঁ আজি গুৰুত্বপূৰ্ণ এই কাৰণে ক'ব বিচাৰিছোঁ আমাৰ আগত আহি আছে জয়ৰাম জেচু যিটো আমাৰ জাতীয় উৎসৱ হিচাপে পালন কৰি হেৰি ফাৰ্মচিনাৰ হ'ব আৰু সেই জাতীয় উৎসৱত আমি জাতীয় সংগঠনসমূহত কেইটামান বিষয়ে আলোচনা কৰিবলগীয়া আছে আৰু সেই বিষয়সমূহ আলোচনা কৰাৰ এটা পৰিৱেশ এটা আমি বিচাৰিছোঁ অৰ্থাৎ জয়ৰাম জেচুৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচীত সেই আলোচনা চক্ৰটা অন্তৰ্ভুক্ত কৰিব বিচাৰিছোঁ আৰু যাৰ কাৰণে আমি জয়ৰাম জেচুৰ মাননীয় সম্পাদকক অনুৰোধ জনাইছোঁ তেখেত আহিছে আৰু ইতিমধ্যে তেখেতৰ এটা কাৰ্যসূচী প্ৰস্তুত কৰা কাৰ্যসূচী আহিছে তাত আমাৰ সেই আলোচনা চক্ৰৰ ভৰাব পাৰিম অন্তৰ্ভুক্ত কৰিব পাৰিম সেইটো আলোচনা হ'ব তাৰ লগতে বিশেষকৈ কি কি বিষয় তাত আলোচনা কৰা হ'ব আৰু সেইটো হ'ল বিশেষকৈ আমি যিটো এটা অনুভৱ কৰি আছোঁ প্ৰত্যেকে অনুভৱ কৰি আছে যে আমাৰ জাতীয় উৎসৱ বুলি এটা
সাতজনীয়া কমিটি গঠন কৰা হৈছে নামকেইটা এক্সপাৰ্ট কমিটি নামকেইটা এক্সপাৰ্ট কমিটি নামকেইটা খগেন দেউৰী লীলা দেউৰী পৰানন্দ দেউৰী পদ্মাৱতী দেউৰী অনুজ দেউৰী ইণ্ডিয়ান দেউৰী চক্ৰৱৰ্তী দেউৰী ঠিক আছে অনুজ দেউৰী আহ্বায়ক কনভেনৰ অসমীয়াত আহ্বায়ক অনুষ্ঠিত কৰিছোঁ এই গোটেই কথাখিনি আপোনালোকে অৱগত যে সভাখন অনুষ্ঠিত কৰি আদি এটা সিদ্ধান্ত লোৱা হ'ল যে আমি জয়দাম মেচুত আমি কিছু সিদ্ধান্ত ল'ব পাৰোঁ আৰু ইয়াত কিছুমান ছাবজেক্ট অলৰেডি বাছি ল'লোঁ সেই ছাবজেক্টকেইটাৰ ওপৰত আমি আলোচনা কৰা এতিয়া কথা হ'ল কি যে আমি ফেষ্টিভেলটো পাতিব গৈ আছোঁ ফেষ্টিভেলটো লগতে আমাৰ পূজাৰী সন্মিলনো ইতিমধ্যে আগবাঢ়ি আছে আমি আগবঢ়াই লৈ গৈছোঁ যাতে পূজাৰী সন্মিলনখনো ধুনীয়াভাৱে যিখন অধিৱেশন আছে এইখনো অতি সুন্দৰভাৱে আগবাঢ়ো আৰু জয়দাম ফেষ্টিভেলত আমি ঐতিহাসিক এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি গৈ আছোঁ যে এইখিনিৰ লগত আমি সংগতি ৰাখি আটাইকেইটা সংগঠনৰ লগত পঢ়া উদ্দেশ্যই হ'ল যে জাতীয় কিছুমান আমি অভাৱত ভুগি আছোঁ এই অভাৱবোৰ আমি পূৰ কৰিবৰ কাৰণে সিদ্ধান্ত ল'বৰ কাৰণে আৰু এই সিদ্ধান্ত ল'বৰ কাৰণে অকল স্বায়ত্তশাসিত পৰিষদেই ল'ব নোৱাৰে গতিকেলৈ আমি জাতীয় সংগঠনবোৰক আজি এই সভাত যাতে সিদ্ধান্ত লওঁ বুলি আমি এটা আলোচনা চক্ৰ আমি আৰম্ভ কৰিছোঁ গতিকেলৈ আমি এইখিনি কথা পাহোঁতে আমি বহুত কথা চিন্তা কৰিব লাগিব যাতে কোনো আমাৰ যুক্তিৰ বহুত আছে যুক্তিৰ যেতিয়া সমাধান নাই মৃত্যুৰ সময়লৈকে যুক্তি থাকে কিন্তু যুক্তি আগবঢ়াই আমি কথাখিনিত যাতে আউল লগাব নালাগে আমি সমাধানৰ সূত্ৰত যাব লাগে আমি যি সিদ্ধান্ত ল'ম আজি ধৰক জাতীয় গীতটোক লৈ কিনে আকৌ যদি তাত যদি পলিটিকেল ইউজ কৰে তেতিয়া সিদ্ধান্ত ল'ব নোৱাৰে আৰু জাতীয় উৎসৱটোক লৈ কিনে যদি পলিটিকেল ইউজ কৰে তেতিয়া সিদ্ধান্ত ল'ব নোৱাৰে তাৰ মানে আটাইকেইটা সিদ্ধান্তই পলিটিকেল হ'ব নালাগে এইটো নন পলিটিকেলাইজ হ'ব আৰু যদি আমি পলিটিক্সটো আৰম্ভ কৰি দিওঁ সেইটো জাতি শেষ হ'বলৈ গৈ থাকিব এতিয়া কথা হ'ল কি যে আমি কিছু অভাৱ পাইছিলোঁ কিয় যে আমি যেতিয়া এটা চেণ্ট্ৰেল ফাণ্ড এটা আমি যে আমাৰ কালচাৰেলৰ কাৰণে আমি আনিব যেতিয়া গৈছিলোঁ তেতিয়া কৈছিলোঁ যে যদি বিতৰ্ক শব্দবোৰ ইউজ কৰে তেতিয়া আমি এটা সিদ্ধান্ত আমি ইয়াত চূড়ান্ত কৰিব নোৱাৰোঁ চূড়ান্ত কৰিব পাৰিম যদি আমি সিদ্ধান্ত ল'ম যে আমি যে এটা সিদ্ধান্তত আমি উপনীত হ'মেই বুলি আমি যদি কথা পাতি আগবাঢ়ো তেতিয়াহে পাৰিম যদি এই সিদ্ধান্তটোক যদি নাল এণ্ড ভইড কৰিবলৈ যাওঁ তেতিয়া আমি এই সিদ্ধান্তটো কেতিয়াও ফাইনেলাইজ হ'বই নোৱাৰে আজি জয়দাম মেচুতে হওক বা অভিৱৰ্তনৰে পাতক একো সিদ্ধান্তই শেষ নহ'ব গতিকেলৈ বহুত বেছি বিতৰ্ক কৰি আলোচনা কৰি আমাৰ প্ৰয়োজন আছে বুলি মই ভবা নাই কাৰণ আমি অভিৱৰ্তনৰ কাৰণে এইখিনিয়ে মানুহ আৰু আলোচনা চক্ৰৰ কাৰণেও এইখিনিয়ে মানুহ গতিকেলৈ এইখিনিৰ লগত আমি গোটেই বস্তুটো সিদ্ধান্ত ল'বলৈ আগবাঢ়িব লাগে এতিয়া কথাটো হ'ল যে এই কথাখিনি আমি গাঁৱে ভূঞেও এৰিব লাগিব আমাৰ কথাখিনি যে আমি এনেকুৱা এটা পদক্ষেপ ল'বলৈ গৈছোঁ আমি এনেকুৱা ধৰণৰ এটা ঐতিহাসিক সিদ্ধান্ত ল'ব গৈছোঁ ঠিক তেনেকৈ নৱপ্ৰজন্ম যিসকল ব্যক্তি আমাৰ ছাত্ৰ ছাত্ৰী যিখিনি মানে ধৰক এতিয়াও কৰ্মসূত্ৰে বিভিন্ন জেগাত আছে তেওঁলোকৰো মনত কিছুমান আছে কুধনি তেওঁলোকে কিছুমান কথা আজিৰ দিনত কৈ আছে আমাৰ লগত আলোচনা হৈ আছে তেখেতসকলে জাতিটোৰ কাৰণে তেখেতে আজি IIT ল'ৰা এটাই চিন্তা কৰি আছে যে আমাৰ জাতীয় উৎসৱ কি মোক সুধিছে সেইদিনাখন জাতীয় উৎসৱ নাই তাৰমানে তেওঁলোকে কিবা এটা ক'ব বিচাৰি আছে তেওঁলোকক ক'বৰ কাৰণে আমি এখন প্লেটফৰ্ম বনাই দিব বিচাৰিছোঁ আৰু সেইকাৰণে তেখেতসকলকো আমি নিমন্ত্ৰণ কৰাটো দৰকাৰ আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিবৰ কাৰণে কমিউনিকেট কৰিবৰ কাৰণে আমাৰ এটা চেল এটা বনাই দিব লাগিব যাতে জয়দাম এইটো বস্তু আপুনি নোট কৰি দিয়ক যে আমি এই ফেষ্টিভেলটো তেখেতসকলকো নিমন্ত্ৰণ কৰোঁ ইয়ং জেনেৰেশ্যনে ভাবি আছে
যে আমি কেনেকে জাতিটোক আগবঢ়াই লৈ যাব পাৰোঁ ইয়ং জেনেৰেশ্যনৰ ভাবা কথাখিনিক আমি যদি এনেকে ধৰি দিওঁ তেতিয়া সৰ্বনাশ হৈ যাব গতিকে তেওঁলোকৰ ভবা কথাখিনি আমি আগবঢ়াই লৈ যাওঁ সেইখিনি ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাবৰ কাৰণে যিখিনি ল'ব লাগে আমি ধৰক ৰিটায়াৰমেণ্ট যিখিনি আছে তেখেতসকলকো নিমন্ত্ৰণ কৰোঁ আমাৰ ধৰক জনগোষ্ঠীৰ পৰা ডক্টৰেট ডিগ্ৰীধাৰী কিছুমান ব্যক্তি আছে তেখেতসকলকো নিমন্ত্ৰণ কৰোঁ আমাৰ লগত জড়িত থকা সাহিত্য জগতৰ লগত থকা আছে সেইখিনিকো আমি নিমন্ত্ৰণ কৰোঁ খেল জগতৰ লগত থকা তেখেতসকলকো নিমন্ত্ৰণ কৰোঁ তাৰ মানে আমাৰ প্ৰত্যেকটো বিভাগত থকা ব্যক্তিসকলক আমাৰ যিসকল মানে ব্যক্তি আছে তেখেতসকলক নিমন্ত্ৰণ কৰাটো প্ৰয়োজন এই অনুষ্ঠানটো তাৰ মানে আমি প্ৰত্যেকৰে সিদ্ধান্ত লোৱাটো আমাৰ দৰকাৰী হৈছে আৰু এইটো সিদ্ধান্ত কেতিয়া আমি ল'ব পাৰিম আমি আজি দিনত ল'ব নোৱাৰিম যদি আমাৰ মনত যদি এটা বস্তু সোমাই যদি ব্ৰেইনত এটা বেয়া বস্তু সোমাই লয় তেতিয়াহ'লে আমি এই সিদ্ধান্তটো কেতিয়াও আমি উপনীত হ'ব নোৱাৰোঁ মানে সেই বেয়া বস্তুটো কি সেইটো হ'ল পেটাত্মা ভাৱ যেতিয়া মনত যদি বেয়া ভাৱ লৈ কিনে থাকে সি সিদ্ধান্ত কেতিয়াও হ'ব নোৱাৰে যদি মনত যদি শুদ্ধ ভাৱ লয় তেতিয়াহ'লে আমি সিদ্ধান্ত ল'বলৈ গৈ আছোঁ তাৰমানে আমি শুদ্ধ কথা পাতি গৈ আছোঁ আজিৰ দিনত আৰু শুদ্ধ সিদ্ধান্তত আমি উপনীত হ'ম সেই সিদ্ধান্ত ল'বৰ কাৰণে আমি শুদ্ধভাৱে কাম কৰিব লাগিব সেইকাৰণে মনৰ ভাৱটো ভাল কৰিব লাগিব এতিয়া কথা হ'ল কি যে এতিয়া মই আপোনালোকক এই কথাখিনি কৈ থাকোঁতে আলোচনা কৰোঁতে কিছুমান কথা আজি কিছুমান কথা আমাৰ মনত ভাৱ হয় মই আজি এটা ফৈদৰ মানুহ বুলি কয় এখেতে এটা ফৈদৰ মানুহ বুলি কয় এখেতে এটা ফৈদৰ মানুহ তাৰমানে দিবঙীয়া টেঙাপনীয়া বৰগয়া পাতৰগয়া এনেকুৱা ফৈদ আছে হয়নে আমি যদি এই সিদ্ধান্তত যাওঁ তেতিয়া এটা সিদ্ধান্ত ল'ব পৰা নাযাব যদি নিজকে দেউৰী বুলি ভাবি ল'ব লাগিব তেতিয়াহে সিদ্ধান্ত প্ৰকৃত উপনীত হ'ব মোৰ এই কথাটো আপোনালোকক নিজক দেউৰী বুলি ভাবিবলৈ আৰম্ভ কৰক আজি অন্য যে সেইকেইজন যিকেইজন ছাত্ৰ ছাত্ৰী আমাৰ 9জন ছাত্ৰ ছাত্ৰী পুৰা তেওঁলোকে নেক্সট এচিএছৰ কাৰণেও প্ৰস্তুত হ'ব পৰা ছাত্ৰ ছাত্ৰী